কাইদেই বন্ধু বান্ধৱীসকল পিঠা বনালোঁ, সন্ধিয়া বনালোঁ আৰু এতিয়া আকৌ ভাত বনাবলৈ আহিছোঁ। পিঠা বনোৱা তেল আছিলে যে সেই তেলকণতে মাছ কেইটামান ভাজি লওঁ। ৰাতিপুৱা মাছ লৈছিলে 8টামান বজাত। মাছ লৈ মানে বাইকত লৈয়ে ঘূৰিয়ে ফুৰিছে আৰু ঘৰত আহিছে কিন্তু মাছকেইটা দিবলৈ পাহৰিলে। সন্ধিয়া 3টা-4টামান বজাত মাছ আনিছে। মাছৰ মানে কোনো মাছ হৈ থকা নাই আৰু এয়া বহুত হৈ গ'ল। তাকে ভাবিছোঁ ভাজোঁ, এইটো ভাজিবই আৰু খালি ভাজি খুৱাই। মাছৰ সৰু পিঁয়াজ সৰহকৈ দিওঁ, সৰহকৈ দি পেলাই মাছকেইটা দুভাগ কৰি দিলোঁ। আদা নহৰু অকণমানিয়ে আধা খুন্দা কৰি পেলাই দিলোঁ। এটা টুকুৰা টুকুৰাকৈ কাটি পেলাই দি দিলোঁ। আদা আৰু নহৰু দিলে যে গোন্ধটো ধুনীয়া লাগে, গোন্ধটোৰ কাৰণে আদা নহৰু অকণমান থেতেলিয়াই পেলাই দি দিছোঁ। বিলাহী এটা দিলোঁ, বিলাহীটো পূৰা গলি গ'ল আৰু আদা নহৰু গোন্ধ একে ৰুমটো পূৰাকৈ গোন্ধত আমোলমোলাই আছে। ধুনীয়া গোন্ধ ওলায়, কিন্তু আদা নহৰুটো ভাজাৰ সময়ত দি দিলে। এইটো আকৌ বিলাহী দিছোঁ আৰু ইফালে নেমু অকণ চেপি পেলাই দি দিওঁ। কচু দিছোঁ যে এই দালিটো নেমু টেঙা চেপি পেলাই খোৱা দালিটো এনেকৈ গৰম দিনত খুব ধুনীয়া লাগে। মোৰ পেহী এজনীয়ে বনায় এনেকুৱা দালিখিনি হোৱাৰ পিছত শেষৰ ফালে নেমু চেপি দিয়ে। ইমান ধুনীয়া গোন্ধ, ইমান ধুনীয়া লাগে। গৰম দিনত বনায়।